আপুনি কোৱা মতে অলপ আগতে কৈছিলে যে হাজবেণ্ড ৱাইফ দুজনে মিলি এনজিঅ কৰিছো আমি কিয় এনজিঅ হাজবেণ্ড ৱাইফ দুজনে মিলি কিয় দুজনে মিলি মানে কি বেসিক্যালি তেখেতৰ এনি আমাৰ এটা নৰ্মেলি সমাজত থাকে যেটো আমি হাজবেণ্ড যেটো কাম কৰো ৱাইফে এটো নকৰো ৱাইফে বেলেগ কিবা কৰো নহলে হাউস ৱাইফ থাকো না বাকি কামবিলাকত মই ইনভলভ কৰা নাই এটোতে কৰিছো কিয় কাৰণে কো ইনচাৰ্জ আপোনাৰ টাইটেল হেতু আছে হেতু লৈ আৰু হেতুৰ দায়িত্ব কি অকমান যদি কয় বেসিক্যালি হেতু দায়িত্বটো কি হয় মানে 26 চনত অসমত আপোনালোকে ইউথ লৈ কেনেকুৱা পৰিকল্পনা কৰিছে যে ইউথ ভোটাৰ লৈ ইউথ ভোটাৰ লৈ আমি সদায় এখন পৰিকল্পনা আমাৰ আগতেও আছিলে কি হয় আজি যদি হৰুৰ পৰা যদি আমি আমাৰ লৰা ছোৱালী বিলাকত যদি হে স্কিলৰ কাৰণে যদি আমি আগুৱাই দিব পাৰো বা কিবা এটা ভিতৰত যদি ইনহাইট কৰি দিব পাৰো যে হে বস্তু তুমি শিকি লোৱা যেটো তোমাৰ ইন্টাৰেষ্ট আছে আজি নহয় 10 বছৰ পিছত হে বস্তুটো লৈ হতে ভাল কাম কৰিব পাৰিব 100% আৰু হে কৰাটো অকল গভৰ্ণমেণ্টৰ নহয় এটো আমাৰ দায়িত্ব হয় দাদা ওয়েলকাম টু নন পলিটিক্যাল পডকাস্ট থ্যাংক ইউ কি খবৰ দাদা ভাল তোমাৰ কি খবৰ দাদা ভাল আপুনি আহিছে আৰু আজি ভাল মোৰ ভাল লাগিছে তোমাৰ এটা আহি কেনে মানে ইমান ধুনিয়াকে তুমি বনাইছা বস্তুটো আৰু তুমি সদায় মই চাই থাকো পডকাষ্ট কেটা এটো মোৰ বিৰাট ভাল লাগিছে পডকাষ্টটো যে ইমান ধুনিয়াকে তুমি পডকাষ্ট পাতিছা আৰু মই ভাবো অসমত মই তেনেকৈ পডকাষ্ট দেখা নাই তুমি যেনেকৈ কৰিছা তো তোমাৰ হেতু কাৰণে শুভেচ্ছা থাকিলে আৰু ভাল কাম কৰি যোৱা আৰু ভালকে চলাই থ্যাংক ইউ দাদা দিনটো কেনেকৈ বিজি থাকে দিনটো মোৰ বেলেগ বেলেগ কামত বিজি থাকো বেসিক্যালি মোৰ এজন সোশ্যাল ওয়ার্কাৰ মই এজন সো সোশ্যাল কাম বিলাকটো থাকে লগতো মোৰ এখন এনজিও এটা আছে মই আৰু মোৰ ওয়াইফে চলাই থাকো এনজিওখন হেতু কাম আছে মোৰ নিজৰ এখন সৰু এটা বিজনেস এটা আছে প্লাস চাকৰি সৰু এটা আছে পাবলিকেশন হে বেলেগ কাম মিলাই কেনে চলি থাকা হয় আৰু মানে অলমোস্ট ৰাতিপুৱাৰ পৰা ৰাতি 10টা 10:30 লৈকে বিজি থাকোই আৰু হৈছে ৰাজনৈতিক নেতাকো নিজৰ পাৰ্সোনাল এনজিও অকমান জানিব লাগিব তো কথাটো তাৰ মানে কি এনজিওখন আজিৰ পৰা 2 বছৰ আগতে মই ষ্টাৰ্ট কৰিছিলো মই নহয় বেসিক্যালি মোৰ ওয়াইফে ইনসিস্ট কৰিলে যদি আমি সোসাইটিৰ কাম কৰি আছো তো আমি এখন এনজিও এটা ষ্টাৰ্ট কৰি দিও তো মই আৰু তাই এখন এনজিও এটা ষ্টাৰ্ট কৰিলো আৰু লগত আমাৰ কেইবাজন মেম্বাৰ আছিল আৰু তো বেসিক্যালি আমাৰ এনজিওখন ষ্টাৰ্ট কৰাৰ উদ্দেশ্যটো এটোৱে আছিল যে আমি কালচাৰেল এক্সচেঞ্জ বিলাক কৰি থাকো বেলেগ বেলেগ ষ্টেটৰ লগত যে বেলেগ অপৰা ষ্টেট বিলাকৰ পৰা আৰ্টিষ্ট বিলাক মাটি কেনে এটা কালচাৰেল এক্সচেঞ্জ এটা ষ্টাৰ্ট কৰিম হেতু আমি জাস্ট ইনিশিয়ালি এটা প্ল্যান কৰিছো তাৰ পিছত মই কলো যে অকল এটু কৰিলে নহব হেভ টু গো ফাৰ্দাৰ কাৰণে কি কৰিলো আজি আন্ডাৰ প্ৰিভিলেজ চিলড্ৰেনছ বিলাক যত আছে যেনে অনাথ আশ্ৰম আছে তাৰ পিছত অৰফেন ওজ বিলাক পৰি থাকে তাৰ পিছত উইক সেকশনৰ লৰা ছোৱালী বিলাক আছে যত প্ৰপাৰলি উইক সেকশন যত ফাইনান্সিয়ালি উইক হোক লৰা দেউতা মা বিলাকে খোৱা পৰা নাই কতবা হোষ্টেলত আছে কতবা ঘৰত আছে So we work out on that. হেবিলাকৰ কাম বিলাক আমি কৰি থাকো যেনেকৈ তাৰ পিছত এইজ লৰা ছোৱালী বিলাকৰ এইজৰ এফেক্টেড লৰা ছোৱালী বিলাক আছে ইহঁতৰ কাৰণে এখন এনজিও কাম অলৰেডি কৰি আছে তো ইহঁতৰ লাষ্ট টাইম এটা প্ৰগ্ৰাম পাতিছো ইহঁতৰ লগতে 26 জানুৱাৰীটো ইহঁতৰ লগতে কৰিছো আমি এটো হল কস্তুৰী চিলড্ৰেন হোম ইহঁতৰ লগতে আমি এখন প্ৰগ্ৰাম কৰিছো তো আমি তেনেকৈ টাইপৰ প্ৰগ্ৰাম বিলাক আমি কৰি থাকো আৰু আমি মানে সদায় বিচাৰো যে সোসাইটিত আমি কি ভাল দিব পাৰো আৰু আমি কাম কেনেকৈ কৰিলে সোসাইটিৰ কাৰণে ৰিলেটেড টু এনজিও আমি মানুহ বিলাকত অকমান যদি আমি মৰম দিব পাৰো অকমান যদি আমি কিবা সহায় কৰিব পাৰো কাৰণ অকল সোসাইটিটো এজন দুজনৰ কাৰণে নহয় গোটে সবৰ কাৰণে হয় বহুত মানুহে কাম কৰি আছে ইহঁতৰ লগত যদি আমি সহায় দিব পাৰো সহায় কৰিব পাৰো ইহঁতৰ লগত আমি নিজেও কিবা এটা ভাল লাগিব এন্ড অফ দ্য ডে মেন্টাল স্যাটিসফ্যাকশন টু বিৰাট ডাঙৰ কথা তো হেবিলাক কাম কৰি কেনে এটা মেন্টাল স্যাটিসফ্যাকশন পাও মই যেতিয়া ফাৰ্স্ট প্ৰগ্ৰামটো কৰিছিলো মই ইনিশিয়ালি ষ্টাৰ্ট কৰিছিলো আপুনি নামটো ডনা গাঙ্গুলি সৌৰভ গাঙ্গুলি ওয়াইফ তেখেতক মই আমাৰ ইয়াতে আনিছিলো আমি তো তেখেত যেতিয়া আহিলে ইন দা ইয়াৰ 2023 তেতিয়া বহুত বাহিৰৰ আৰ্টিষ্ট বিলাক আহিলে তেখেতৰ লগত দিল্লীৰ পৰা আহিছে মুম্বাইৰ পৰা আহিছে লোকেল আৰ্টিষ্ট বিলাক আছে এটা ডাঙৰ এখন এটা ওয়াৰ্কশ্বপ কৰিছিলো প্লাস আমি এটা প্ৰগ্ৰাম পাৰফৰমেন্স কৰিছিলো আমি আইটিআই মাস্কট কৰিলো সো হেতু হল আমাৰ আৰম্ভণি আমাৰ এনজিওখনৰ হেতু দি আমি ষ্টাৰ্ট কৰিলো তাৰ পিছতে লাহে লাহে আমি প্ৰগ্ৰাম বিলাক কৰিয়ে থাকো মাজমজিয়া প্ৰগ্ৰাম বিলাক কৰিয়ে থাকো মানে যেতিয়া স্পেশাল অকেশন বিলাকটো থাকে প্লাস লগতে আমি ইহঁতৰ আপলিফমেন্টৰ কাৰণে আমি কেনেকৈ কাম কৰিব পাৰো ওয়াৰ্কশ্বপছ বিলাকত থাকে কেনেকৈ ইহঁতৰ স্কিল ডেভেলপ আমি কেনেকৈ কৰিব পাৰো এই লৰা ছোৱালী বিলাকত কেনেকৈ নিজৰ কাৰণ আজি ডেটত কি হয় সবে বিচাৰে যে চাকৰিটো সবে আজি ডেটত নাপায় সো আমি যদি লৰা ছোৱালী বিলাকত যদি আমি অকমান যদি স্কিললি ডেভেলপ কৰাই থাকো স্কিল ইজ ইম্পৰ্টেন্ট আজি ডেটত কারেন্ট সিচুৱেচনত স্কিল যদি ডেভেলপ কৰিব পাৰো ইহঁতৰ আগুৱাই যাব পাৰিব বিভিন্ন কামত ইনভলভ হ'ব পাৰিব আৰু ইহঁতৰ জীৱনটো এটা সুন্দৰ
হৈ উঠিব পাৰিব সেই বস্তুটো লৈ আমি কাম কৰাটো ভাল পাওঁ আৰু সেইটো লৈ আমি কাম কৰি আছোঁ এই কথাটো এজন এম এল এ আহিছিল আমাৰ পডকাষ্টত কৈছিলে যদি মোক কয় তোমাৰ তাতে তুমি বহুত ডাঙৰ কলেজ বনোৱা যদি তেনেকুৱা মোক দিয়ে মই কি কৰিম মই কলেজ নবনাম মই স্কিল ইউনিভাৰ্চিটি বনাম একজেক্টলি কথাটো একদম কাৰেক্ট কথা ক'লে এম এল এ ছাৰে যোনে আহিছিলে ইয়াতে তাৰমানে কথাটো কি হ'ল আজিৰ যিটো পৰিস্থিতি আমাৰ ভাৰতবৰ্ষক লৈ গোটেই পৃথিৱীৰ কথাটোৱে ক'লোঁ চাওক চাকৰি চবেই বিচাৰে বাট আজি আমি জানো যে ইণ্ডিয়া ইজ এপ্ৰচিং টু এ নিউ এণ্টাৰপ্ৰেনাৰশ্বিপ অফ দ্য জেনেৰেশ্যন কাৰণ লাষ্ট 10 বছৰতে ইমান ষ্টাৰ্টআপছ উঠি আহিছে সেই ষ্টাৰ্টআপবিলাক ক'ৰ পৰা আহিলে বিকজ অফ স্কিল এনহেঞ্চমেণ্টটো ইমান হৈ গৈছে মানুহ সেইটো কাৰণে ষ্টাৰ্টআপবিলাক উঠি আহিছে চ' যেতিয়া ষ্টাৰ্টআপবিলাক উঠি গৈছে তাৰমানে আজি তুমি এখন ধুনীয়াকৈ এতিয়া এইটো ছেটআপটো কৰিছা ইটছ ইয়ৰ স্কিলৰ কাৰণে তুমি কৰিছা তুমি চাকৰি বাকৰি কৰা বিচাৰা নাই তুমি পঢ়া শুনা বাদ দি তুমি বস্তুটো এটা কমপ্লিট কৰাৰ পিছত তুমি ধুনীয়াকৈ এখন ছেটআপ কৰি তুমি নিজে এখন পডকাষ্ট চেনেল চলাই আছা এইটো তোমাৰ স্কিল হ'ল এই স্কিলটো চাই কেনে বেলেগ দুটা ল'ৰা আৰু আগুৱাই যাব যে আমিও তেনেকৈ কৰোঁ বিকি টাইপৰ দাদাৰ লগত আমি এনেকৈ মিলি কেনে যদি কাম কৰিব পাৰোঁ আমাৰো ভাল লাগিব সেই স্কিলটো আমি বিচাৰোঁ চবৰ যাতে আজিৰ ডেটত আহে ন'বডি শুড বি ডিপেণ্ডেণ্ট অন এনি কাইণ্ড অফ জব বা কিবা চাকৰি বা কোনোৰ ওপৰত সেইটো পালে ঠিক আছে সেইটো ভাল কথা কিন্তু কি জবৰ পাৰ্চেণ্টেজ বহুত কমি গৈছে আমাৰ যদি পোষ্ট খালী থাকে দুটা আমাৰ মানুহ থাকে 20 জন একজেক্টলি আৰু অকল গভৰ্ণমেণ্টে আমাৰ আজি চবে কয় যে গভৰ্ণমেণ্টে চাকৰি দিয়া নাই গভৰ্ণমেণ্টে হেৰি কৰা নাই আমি কমপ্লেইনবিলাক কৰি থাকে ছ'চাইটিৰ মানুহে চ' আজি আমাৰ ভাৰতবৰ্ষত যিমান পপুলেশ্যন সেই পপুলেশ্যনৰ গভৰ্ণমেণ্টত যদি চাকৰি দিব বিচাৰে এটা পাৰ্চেণ্টেজ ভেৰি গুড পাৰ্চেণ্টেজ য'ত এডুকেশ্যনেল ইয়ত বহি আছে ঘৰত এটা ডাঙৰ পাৰ্চেণ্টেজ হিউজ চাংক সেই চাংকত যদি গভৰ্ণমেণ্টে চাকৰি দিব বিচাৰে গভৰ্ণমেণ্টে দিব নোৱাৰে আৰু অকল গভৰ্ণমেণ্টক আমি ব্লেম কৰিব নোৱাৰোঁ আজি যোন গভৰ্ণমেণ্টে আছে আমি যদি তাক সদায় ব্লেম কৰি থাকে কোনো এটা মানুহে গৈ কেনে যে গভৰ্ণমেণ্টে চাকৰি পোৱা নাই সেইটো কাৰণে বহি আছোঁ ইউ কেনট ব্লেম গভৰ্ণমেণ্ট এভৰি টাইম তোমাৰ এখন কালেক্টিভ ডিচিশ্যন হ'ব লাগিব ভাই যে মই নিজেও কিবা এটা কৰোঁ আৰু সেই কৰিব গ'লে স্কিলছ এনহেঞ্চমেণ্টটো বা কিবা এটা জানাটো বিৰাট দৰকাৰী আজিৰ ডেটত সেইটো কাৰণে কি হয় আজি যদি সৰুৰ পৰা যদি আমি আমাৰ ল'ৰা ছোৱালীবিলাকত যদি সেই স্কিলৰ কাৰণে যদি আমি আগুৱাই দিব পাৰোঁ বা কিবা এটা ভিতৰত যদি ইনহেৰিট কৰি দিব পাৰোঁ যে সেই বস্তু তুমি শিকি লোৱা যিটো তোমাৰ ইণ্টাৰেষ্ট আছে আজি নহয় 10 বছৰ পিছত সেই বস্তুটো লৈ ইহঁতে ভাল কাম কৰিব পাৰিব 100% আৰু সেই কৰাটো অকল গভৰ্ণমেণ্টৰ নহয় এইটো আমাৰো দায়িত্ব হয় আমি এজন এই সমাজত থকা মানুহ এই সমাজৰ আমাৰো এখন দায়িত্ব কিবা আছে অকল MLA MP আৰু মিনিষ্টাৰবিলাকৰ দায়িত্ব নহয় আৰু CMৰ দায়িত্ব নহয় সেইটো আমাৰ দায়িত্ব হয় যে আমি আমাৰ ছ'চাইটিবিলাক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ আৰু সেইটো কাৰণে আমি আমাৰ এখন NGO হওক কোনে NGO বনাইছে কোনোবা বেলেগ অৰ্গেনাইজেশ্যন বনাইছে কোনোবা এখন স্কিল চেণ্টাৰ খুলি দিছে মানুহ মানে বিভিন্ন কামবিলাক কৰি আছে চ' মই ভাবোঁ মই এখন সৰু পাৰ্ট যদি ল'ব পাৰোঁ সেই বস্তুবোৰত য'ত মানুহক আমি যদি কিবা এটা শুকাই কেনে আগুৱাই দিব পাৰোঁ আৰু স্পেচিয়েলি যোনে চলভেণ্ট ফেমিলি হ'ল সিহঁতৰতো একো প্ৰব্লেম নাই দে হেভ এ লট অফ অপৰচুনিটিজ এণ্ড অপশ্যনছ পইচা থাকিলে মানুহে য'ত পঠাব পাৰে কিন্তু আমি ভাবোঁ যে দুখীয়া ল'ৰা ছোৱালীবিলাকৰ আৰু আণ্ডাৰ প্ৰিভিলেজ আৰু এইবিলাক অৰফেন বা যোনে মা দেউতা নাই সেনেকুৱা টাইপৰ ল'ৰা ছোৱালীবিলাক সিহঁতক যদি আগুৱাই যাব কাৰণ সিহঁতো ছ'চাইটিৰ এখন পাৰ্ট হয় সিহঁতক আমি আঁতৰাই দিব নোৱাৰে সিহঁতক লৈ চলিব লাগিব এটা ধুনীয়া ছ'চাইটি বনাব গ'লে সিহঁতকো আমাৰ সোমাব লাগিব সেই বস্তুটো সোমাই কেনে যদি চলাই দিব পাৰোঁ আমি তেতিয়া ইহঁতে ডেভেলপ কৰিলে অট'মেটিক দেশ এখন ছ'চাইটি এখন এনেই ডেভেলপ হৈ যাব সেইটো লৈ আমি বেলেগ আৰু মাথা মাৰিব নালাগে আপোনাৰ পলিটিকেল জাৰ্ণি NSৰ পৰা ষ্টাৰ্ট হৈছিলে তাৰপিছত BGM কেনেকৈ এইটো আজি NSৰ যেতিয়া আছিলোঁ মই এতিয়া 2005-06 বহুত আগতে কলেজত মই পঢ়িছিলোঁ যেতিয়া টাইমত তাৰমানে কি হ'ল মই 2 বছৰমান আছিলোঁ মই ভালকৈ ইনভলভ হৈ আছিলোঁ কিন্তু মোৰ কি হ'ল আইডিঅলজিকেল মই কিবা কনফ্লিক্ট পালোঁ কাৰণ মই চাওক মোৰ aim in life is not became only a politicians মোৰ aim in life to became a societal person যেটো কাৰণে মই নিজক এখন social worker বুলি মই ৰিপ্ৰেজেণ্ট কৰিলে ভাল পাওঁ মই rather than a political person চ' মোৰ লগত ইমান মানে মই লাহে লাহে ইহঁতৰ যিটো আইডিঅলজিটো পালোঁ যে সেই আইডিঅলজিকেল ডিফ্লেক্ট এটা আহি গৈছে অহাৰ পিছত মই ক'লোঁ মই বাদ দিছোঁ এইটো বাদ দি কেনে টোটেলি মই বহুত দিন অফ আছিলোঁ কিন্তু যেতিয়া মই কিন্তু কিতাপ মই পঢ়ি থাকোঁ বহুত কিতাপ মই পঢ়ি থাকোঁ কিতাপ যেতিয়া পঢ়োঁ মই ফাৰ্ষ্ট অফ অল মই আগৰ পৰা মোৰ অলৱেজ মই কনচিডাৰ কৰোঁ যে নেশ্যনেলিটিৰ মই আগতে কন ৰাখোঁ পলিটিক্স নেশ্যন ফাৰ্ষ্ট চেল্ফ লাষ্ট মাজতে যি আছে হ'ব আৰু কিন্তু নেশ্যন সদায় ফাৰ্ষ্ট থাকিব লাগে সিহঁতক চালোঁ যে সিহঁতৰ পলিটিকেল অকল মানে ইটছ এ ক্ৰিপ পলিটিক্স ইটছ নট এ ক্ৰিপ পলিটিকেল আৰু সেই ক্ৰিপ পলিটিক্সটো আমি কৰিব মই বেয়া পাওঁ যে মানে পলিটিক্সৰ কাৰণে যদি কিবা দুটা দেশৰ যদি কিবা দুটা গালি দিব পাৰে আজি আপুনি চাওক যে
পাৰ্টি কংগ্ৰেছৰ অৱস্থাটো কেনেকৈ হ'ল চিটুৱেশ্যনটো বিকজ অকল পাৰ্টিটো ঠিকে আছে কিন্তু প্ৰব্লেমটো কি হ'ল যিনে লিডাৰ আছে ইহঁতে সদায় এণ্টি কথা এণ্টি দেশৰ কথা এণ্টি নেশ্যনেল কথা সেইবিলাক আমি শুনি কেনে ভাল নাপাওঁ কথাবোৰ পলিটিক্সৰ একাডেমি কৰিব পাৰে পলিটিক্স বাট দেশক বদনাম কৰি দেশক গৈ কিবা এটা ক'লে দেশৰ এগেইনষ্টত কথা কৈ কেনে যদি ৰাজনীতি কৰিব লাগে সেইবিলাক ৰাজনীতি কৰিব নালাগে ভাই তো নকৰিলে ভাল ঘৰত থকা বেলেগ কাম কৰে সেইটোৱে ধুনীয়া বিজেপি আহাটো বিজেএমত কি হ'ল বিজেএমটো মোৰ ক'ব লাগিব নিহাৰেন্দ্ৰ শৰ্মা আমাৰ বিজেপিৰ প্ৰেচিডেণ্ট সি মোক সদায় ছাপোৰ্ট কৰিছে আৰু মানুহজনৰ লগ ধৰিয়ে মই সোমাইছোঁ বিজেএমত চ' তেখেতে যেতিয়া মোক বহুত কিবা মানে তেখেতৰ লগত মানে ঘূৰিলোঁ তেখেতে মোক বহুত ছাপোৰ্ট কৰিলে বহুত বুজালে বস্তুটো যে শ্ৰমিক দা এনেকৈ আপুনি কৰক কৰিব গ'লে এনেকৈ টাইপৰ আমাৰ আইডিঅলজি এইটো হয় আপুনিও কিতাপ চিতাপ পঢ়ি থাকক আপুনি এনে আইডিঅলজিটো গম পাই যাব কেৰিয়াৰ আইডিঅলজি চলি থাকক তো তেতিয়া নিহাৰদাৰ লগত থাকি কেনে মই যেতিয়া কামটো শিকিলোঁ সি যে কামবিলাক কৰিছে বা আইডিঅলজিকেল যেতিয়া আমি ভাল লাগিছে মোৰ লগত আইডিঅলজিটো মিলি গৈছে সিহঁতৰ সেইটো কাৰণে মই বিজেএমত আছোঁ আৰু পাৰ্টি কৰাটো পলিটিক্সটো মোৰ অকল ইন লাইফ নহয় মই যেটো আপোনাক আগতেও ক'লোঁ কথাটো চ' সেই বস্তুটো লাগে যে দুটাই মোৰ লগত একদম ছেট আছে আৰু সেই ছেটৰ কাৰণে মই এতিয়াও বিজেএমৰ লগত আছোঁ আৰু পাৰ্টিত মই ভাল পাওঁ বিজেপিক বিকজ দে প্ৰেফাৰ দ্য নেশ্যনেল ফাৰ্ষ্ট চ' নেশ্যন ফাৰ্ষ্ট যেতিয়া যোনটো পাৰ্টিয়ে ৰাখিব সেই পাৰ্টিৰ লগত চবেই থাকিবলৈ ভাল পাওঁ আৰু মোৰ আইডিঅলজিৰ লগত মিলিছে বিকজ বিজেপি কনচিডাৰ নেশ্যন এজ এ ফাৰ্ষ্ট মোদীজী সদায় কৈ থাকে নেশ্যন প্ৰথমত আৰু আমাৰ আইডিঅলজি নেশ্যন ফাৰ্ষ্ট মোৰ আইডিঅলজিটো সেইটো মিলি গৈছে এইটো আছোঁ আৰু এইটো লগত আপোনাৰ ব্ৰন ইন শিলচৰ শিলচৰৰ পৰা আহি গুৱাহাটীত আহিলে অকণমান মই জানিবলৈ বৰাক ভেলী পৰে আপোনালোক সেইফালে বৰাক ভেলী টোটেলি বেংগলী চলে বেংগলীজম কাৰেক্ট তাৰপিছত ইমান ধুনীয়া অসমীয়া এইটো ধুনীয়া অসমীয়া কি কওঁ তোমাক মানে কি বৰাক ভেলীৰ পৰা মই যেতিয়া 2002 আমি যেতিয়া মেট্ৰিক চিটি পাছ কৰি কেনে মই ইয়াতে আহি পালোঁ আহাৰ পিছতে মই এটা কলেজত মই আছাম ইঞ্জিনিয়াৰিং কলেজত কম্পিউটাৰ চায়েন্স লৈ পাছ কৰিলোঁ যাতে পঢ়িলোঁ যাতে তো তেতিয়াৰ পৰা মই ইয়াতে থকা আজি মোৰ 20 বছৰমান হ'ল চ' অট'মেটিক মোৰ লগত ল'ৰাবিলাক চব অসমীয়াই আছিলে মই নিজে ইয়াতে থাকিবলৈ আৰু অসমীয়া ক'বলৈ বেয়াটো হ'ব নালাগে বিকজ ইটছ অন ষ্টেট লেংগুৱেজ আৰু যদি মই যিটো ৰাজ্যত আছোঁ সেই ৰাজ্যত যদি লেংগুৱেজে ক'ব নোৱাৰোঁ যদি সেইটো মোৰ নিজৰ কাৰণে অকণমান কিন্তু এনে থাকে ন আমি কাৰণ তাতে সদায় বেংগলী ক'ব লাগে একজেক্টলি তাৰপিছত আহি অসমীয়া ক'ব লাগিব অকণমানটো লাগিব কাৰণ আমি ৰাতিপুৱা উঠাৰ পৰা শুইলৈকে আমি বেংগলী কওঁ কাৰেক্ট তাৰপিছত আহি কিনে আকৌ অসমীয়া এইফালে সেইটো মই ভাবোঁ যে কিবা এটা শিকাটো বেয়া নহয় আৰু যিটো আমাৰ এইটোৰ ইয়াতে যেতিয়া গুৱাহাটী আহি পালোঁ ইনিচিয়েলি মোৰো ষ্ট্ৰাগলিং আছিলে কিন্তু মোৰ ইচ্ছা আছিলে যে মই সেই বস্তু লেংগুৱেজটো মই শিকিম আৰু শিকিম বুলি কথাটো যেতিয়া আগুৱাই লৈ গৈছোঁ মই সেইটো কাৰণে বস্তুখন মই শিকিব পাৰিছোঁ মই নাজানো কিমান ভালকৈ ক'ব পাৰোঁ দেই কিন্তু মই যিমান পাৰোঁ মই কাৰেক্ট ক'বলৈ চেষ্টা কৰোঁ মানে যাতে এটলিষ্ট মোৰ ষ্টেট লেংগুৱেজক মই ৰেচপেক্ট যদি নকৰোঁ কোনে কৰিব আৰু চ' সেইটো মোৰ থাকিব বেংগলী ইজ মাই মাদাৰ টাং সেইটোও মোৰ ৰেচপেক্টেবল ফাৰ্ষ্ট লেংগুৱেজ মোৰ সেইটো হ'ব কিন্তু মই ষ্টেট লেংগুৱেজে মই ৰেচপেক্ট দিব লাগিব সেইটো কাৰণে মই শিকাটো মোৰ কাৰণে মই এখন কৰ্তব্য বুলি ভাবোঁ মই এখন মোৰ এটা পাৰ্ট অফ মাই লাইফ বুলি ভাবোঁ সেইটো কাৰণে মই শিকিলোঁ আৰু ইনচাৰ্জ আপোনাৰ টাইটেল সেইটো আছে সেইটো লৈ আৰু সেইটোৰ দায়িত্ব কি অকণমান যদি কয় বেচিকেলি সেইটো দায়িত্বটো কি হয় মানে ফাইনেন্সৰ বস্তু লৈ চলি থকা আৰু মানে সেই ইনিচিয়েল ফাইনেন্সিয়েল ইনচিডেণ্টছবিলাকত যিটো আমাৰ থাকে আৰু মানে বেচিকেলি আমাৰ কি হয় যে আমি এখন যেতিয়া আমি ফাইনেন্স লৈ যেতিয়া আমি কাম কৰি থাকোঁ আমি জানিব লাগে যে আমি ৰাইজৰ কাৰণে হাউ টু ফাইনেন্সৰ এখন এটা গাইডেঞ্চ দিবলৈ আজিকালি ফাইনেন্সৰ বহুত ধৰণৰ বস্তুটো হৈ গৈছে তাৰমানে কি হয় মানুহ ফাইনেন্সিয়েলি এৱাৰনেছ কৰাটো আমাৰ এটা কাম হয় আৰু পাৰ্টিয়ে যেতিয়া ফাইনেন্সিয়েল বস্তুটো থাকে যেতিয়া আমি ৰিচেণ্টলি যেনেকৈ আমাৰ এখন প্ৰগ্ৰাম হৈ গৈছে কেইদিনমান আগতে কলেজত যিমান গুৱাহাটীৰ ল'ৰা ছোৱালীবিলাক আছিলে কলেজত ইহঁতলৈ আফটাৰ বাজেট এখন প্ৰগ্ৰামটো কৰিলে আমাৰ ষ্টেট বিজেপিৰ পৰা হৈছিলে প্ৰগ্ৰামখন ষ্টেট যুৱ মৰ্চাই কৰিছিলে প্ৰগ্ৰামটো এই আপোনাৰ জ্যোতিচিত্ৰ ভানু তাতে কি হয় ফাইনেন্সৰ চেল এখন আছে আমাৰ বিজেপিত সেইটো বেলেগ এইটোৰ লগত মোৰ একো এটাচমেণ্ট নাই ঠিক আছে সেইটো বেলেগ চেল আছে সেই বস্তুটো কি হয় তেখেতে আমি ফাইনেন্সিয়েলি ল'ৰা ছোৱালীবিলাকত আমি কেনেকৈ এৱাৰ কৰিব লাগে কাৰণ আজিৰ ডেটত ফাইনেন্সটো ইজ এ মানে মেইন কোৰ্চ অফ দ্য লাইফ আৰু আমাৰ কামটো কি থাকে মানুহবিলাকত আমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ মানে আমি কেনেকৈ বুজাব পাৰোঁ যে হাউ টু মেনেজ এ ফাইনেন্স আমাৰ বাজেট কেনেকৈ হ'ব লাগে আমাৰ দেশটো ইকনমিকেলি যদি আমি দেশখন আগুৱাই লৈ যাব লাগে আমি কেনেকৈ কি কাম কৰিলে ভাল হ'ব সেই বস্তুটো লৈ আমি কাম কৰি থাকোঁ আপোনাৰ বেকগ্ৰাউণ্ড ফাইনেন্সিয়েলি বেকগ্ৰাউণ্ড নহয় মোৰ ফাইনেন্স বেকগ্ৰাউণ্ড নহয় মোৰ ইণ্টাৰেষ্ট আছে ফাইনেন্স মই বেচিকেলি মোৰ IT বেকগ্ৰাউণ্ড মই কম্পিউটাৰ চায়েন্স লৈ পঢ়িলোঁ চ' বেচিকেলি মোৰ কমপ্লিটলি IT বেকগ্ৰাউণ্ড ফাইনেন্স বেকগ্ৰাউণ্ডটো কি হ'ব যেতিয়া মোৰ আজি 4-5 বছৰ আগৰ পৰা মোৰ অকণমান ফাইনেন্সৰ মানে পটককৈ এটা ইণ্টাৰেষ্ট আহিলে যে ইনিচিয়েলি যেতিয়া মোৰ
নিজৰ এখন ফাইনেন্স মই এখন সৰু এটা অফিচ এখন আছে মোৰ এটা ফাইনেন্স কোম্পানী বুলি নকওঁ আৰু মানে এইটো এখন সৰু অফিচ মই এটা চলাই থাকোঁ আৰু চ' বেচিকেলি মই ডিল কৰোঁ ডিভেঞ্চাৰ্ছ ষ্টকছ MFs এইবিলাক লৈ ডিল কৰি থাকোঁ এতিয়া যেতিয়া ডিল কৰিব গৈছোঁ তেতিয়া মই নিজেও পঢ়িব লগা হ'ল মানে ছাডেনলি এখন ইণ্টাৰেষ্ট আহিলে যে হাউ টু দেশৰ ফাইনেন্সটো বুজিব গ'লে এটা ইকনমিকেল ফাইনেন্স বুজিব গ'লে কি কৰিব লাগিব আমাৰ বেছিক ফাণ্ডাটো কি হ'ব লাগে সেই বেছিক ফাণ্ডা যেতিয়া বুজিব গ'লোঁ সেই লাহে লাহে বস্তুখনৰ ইণ্টাৰেষ্টটো বাঢ়িলে যে ষ্টকছ কেনেকৈ হ'ব লাগে MF কেনেকৈ হ'ব লাগে সেইটোত মানুহ ইনভেষ্ট কৰিলে কি হ'ব মানুহৰ ফিউচাৰটো নেক্সট ফিউচাৰটো কি হ'ব পাৰে বিকজ আমি জানো যে বেংকত আজিকালি ইণ্টাৰেষ্ট লেভেল ইজ অলমষ্ট নীলত ক'ব পাৰে আপুনি কিন্তু মানুহবিলাকে আজি বহুত মানুহবিলাকে তথাপি আমাৰ ইণ্ডিয়ান মানুহবিলাকৰ এটা ট্ৰেডিশ্যনেল মাইণ্ডছেট আছে যে আমি বেংকত পইচা থৈ দিম আমি তাতে পোষ্টমেণ্টত পইচা থৈ দিম আমি LICত পইচা থৈ দিম সেইবিলাকো আমি জানো আৰু এইটোৰ বাহিৰতো যে কিবা এখন দুনিয়াত আছে হেতুত আমি থলে কি হ'ব বেনিফিট আৰু কি ডিমেৰিটছ মেৰিটছ এইবিলাকো জানিব লাগিব চ' সেইবিলাক যেতিয়া মোৰ এটা আহিলে ইণ্টাৰেষ্ট যে মই সেইবিলাকত লৈ যদি অকণমান ৰিচাৰ্চ কৰোঁ যদি কি হ'ব পাৰে চ' সেইটো লৈ মই ষ্টাৰ্ট কৰিলোঁ সেইটো যেতিয়া ষ্টাৰ্ট কৰি লাহে 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 ইণ্টাৰেষ্টটো মোৰ আহিলে তাৰপিছত মই অকণমান লগৰকেইটাকো বুজাব গ'লোঁ ইহঁতক ক'লে ইহঁতৰ ৰেছপন্সটো ভালেই পালোঁ মই ইহঁতে ক'লে কথাটো ঠিকেই ক'লি তই চ' লাহে লাহে মই মানে কি এনেকৈ টাইপৰ মই অকণমান এখন নেটৱৰ্ক এটা মোৰ সৰু এখন নেটৱৰ্ক বনাইছোঁ মই য'ত মই সৰু নেটৱৰ্ক লৈহে কাম কৰি থাকোঁ আৰু মানে চ' ইনিচিয়েলি এইটোৱে আছিলে ইণ্টাৰেষ্টটো নিজৰ ফাইনেন্সটো ঠিক কৰিলোঁ তাৰপিছত লাগে মানুহৰ ফাইনেন্সবিলাক চাই লওঁ চ' এইটোৱে হ'ল মেইন বেচিকেলি ইণ্টাৰেষ্টটো মোৰ আছিলে তাৰ পৰা ইণ্টাৰেষ্টটো আহিলে আৰু এইটোৱে ইনভল্ভ আছে ত' আমি এইটোৱে চাওঁ আৰু আজিৰ ডেটত চাওক আপুনি ইমান চাইবাৰ স্কেম ইমান বেংক স্কেমছবিলাক হৈ থাকে এভৰিবডি হেজ গেন এফেক্টেড মানে চবেই এইটোত আজিকালি ডাঙৰ ডাঙৰ মানুহবিলাক সেইটো ফিচিঙত ফাঁচি গৈছে তাৰ পৰা আঁতৰিব গ'লে আমাৰ ল'ৰা ছোৱালীবিলাকৰ যেতিয়া নতুন যখন ল'ৰা ছোৱালীবিলাক আহিব সিহঁতৰ অকণমান এৱাৰনেছটো থাকিব লাগিব এই এৱাৰনেছটো নাথাকিলে আজি মই ফাঁচিব পাৰোঁ কালি আপুনিও ফাঁচি যাব পাৰে সেইবিলাক বস্তু কাৰণ সিহঁতৰ এইবিলাক যোনে কামটো কৰে দে আৰ মানে ভেৰি শাৰ্প মাইণ্ডেড সিহঁতৰ টেকনিকটো বেলেগ টাইপৰ টেকনিক সিহঁতে আৰু ইমান IT টুলছ আজিকালি ইউজ কৰিছে সিহঁতে যে মানুহ বুৰ্বক বনোৱাটো এনেই বজাই দিব পাৰে সিহঁতে মানুহ বুৰ্বক তাৰ পৰা বাচিব গ'লে এটা মানুহৰ আমাৰ অকণমান এৱাৰনেছটো থকাটো ভাল এইটো চবে আজিকালি আমি চবতে কৈ ঘূৰি থাকোঁ কথাটো এৱাৰনেছটো আৰু আজিৰ ডেটত যদি আপুনি চাই আপুনি চাব যে ইন অল দ্য মেজৰ লিডিং এৰিয়াজ ইকনমিক্স এণ্ড ফাইনেন্স ইজ দ্য মেজৰ ইনষ্ট্ৰুমেণ্টেল থিংছ সেই বস্তুটো যোনে জানে আৰু যোনে মেনেজ কৰিব পাৰে সিয়ে উঠিব পাৰিব আপুনি কোৱা মতে অলপ আগতে কৈছিলে যে হাজবেণ্ড ৱাইফ দুজনী মিলি NGO কৰিছোঁ আমি কিয় NGO হাজবেণ্ড ৱাইফ দুজনী মিলি কিয় দুজনে মিলি মানে কি বেচিকেলি তেখেতৰ এনেই আমাৰ এটা নৰ্মেলি সমাজত থাকে যিটো আমি হাজবেণ্ড যিটো কাম কৰোঁ ৱাইফে এইটো নকৰোঁ ৱাইফে বেলেগ কিবা কৰোঁ নহ'লে হাউচ ৱাইফ থাকোঁ না বাকী কামবিলাকত মই ইনভল্ভ কৰা নাই এইটোতে কৰিছোঁ কিহৰ কাৰণে কৰিছোঁ তাৰমানে কি চব টাইমটো এটা বস্তু আছে তো সদায়তো মই টাইমখন দিব নোৱাৰোঁ তো কোনোবা মোৰ লাগিব হেণ্ড ছাপৰ্টিং হেণ্ড লাগিব ছাপৰ্টিং হেণ্ডৰ কাৰণে মই সেই বস্তুটো দিলোঁ আৰু তাইও ইনিচিয়েলি তাইৰে ইণ্টাৰেষ্টটো আছিলে তাৰ মই ক'লোঁ মই পাৰ্ট হ'ম বস্তুখন মোৰ ইণ্টাৰেষ্টটো আছে দুজন ইণ্টাৰেষ্ট মিলি গৈছে বেলেগ জেগাত নিমিলে আৰু বাকী জেগাত নিমিলে আৰু এইটো বাদ দি কেনে বেলেগ জেগাত নিমিলে তো সেইটো মিলি গৈছে সেইটো কাৰণে ষ্টাৰ্ট হ'ল আৰু মানে এইটো কিন্তু ভাল যে দুজনৰ যেতিয়া মিলি যায় তেতিয়া ভাল কিবা এটা কৰিব পৰা যায় একজেক্টলি সেইটো লৈ আৰু চলি আছে আৰু চাওঁ কি হয় আৰু আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড এটা ফোন কল আপুনি বৌক ফোন কৰিব লাগিব আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ জানিবলৈ ঠিক আছে কেনেকৈ লগ পাইছিলে আপোনালোকে সেইটো এটা ডাঙৰ কথা দেই অকণমান কৈ লওক তাৰপিছত এইটো মই কম লাউড স্পীকাৰ দি লাউড স্পীকাৰ হেল্ল' অঁ তুমি কথা পাতা হেল্ল' হয় দাদা আমাৰ পডকাষ্টত বহিছে নন পলিটিকেল পডকাষ্ট হয় দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে ভাল গুণ আৰু বেয়া গুণ হয় প্ৰথমতে কোনটো কম ভাল দাদা প্ৰথমে কোনটো ক'ব আপুনি কওক যি আৰু প্ৰথমে ভালে পাব বেয়াই ক'ব আৰু প্ৰথমে ভাল কওক ভাল মানে এনে ঠিকে আছে তেওঁৰ মানে ৱাৰ্কহলিক নেচাৰটো এনেতো ভাল আৰু মই যদি কওঁ যে বেয়া তেতিয়াহ'লে এইটোৱে তাৰ বেয়া কাৰণ সেই ইমান ৱাৰ্কহলিক যে সেই কেতিয়াবা নিজৰ ওপৰত খেয়ালটো কৰিব নোৱাৰে
মানে কামতে বহুত বিজি হৈ থাকে বহুত বিজি হৈ থাকে কামত থাকিলে চাগে আপোনালোকে পাহৰি যায় নে হয় ঠিক আছে থেংক ইউ কথাটো সঁচা নেকি দাদা একদম যে আপুনি কামত থাকিলে চব পাহৰি যায় এইটো সঁচা বুলিয়ে ক'ব পাৰে কাৰণ এইটো কমপ্লেইনটো মই পাই থাকোঁৱে তাৰমানে কি হয় মোৰ কামৰ মই যিটো ক'লোঁ মই অকল মানে পাৰ্টি লৈ নহয় বা বেলেগ কামতে য'ত ইমান ভাৰ্টিকেল মোৰ লগত আছে যে মোৰ চবত টাইম দিবলৈ মানে ঘৰৰ টাইমটো নহয় মানে টাইমটো ঘৰৰ টাইমটো মই দিব নোৱাৰোঁ বেছিকেলি মানে ৰাতি মানে মেক্সিমাম টাইমত মই গুৱাহাটী বাহিৰতে থাকোঁ গুৱাহাটীতে থাকোঁ তেতিয়াহ'লে ৰাতি 10টা 11টাৰ আগত মই ঘৰত নাপাওঁৱে চ' আল্টিমেটলি এণ্ড অফ দ্য ডে কমপ্লেইনটো এইটোৱে হৈয়ে যায় আৰু প্ৰত্যেকজন মানুহৰ কিন্তু এইটো কমপ্লেইন থাকে আমাৰ পডকাষ্টত যিমান মানুহ আহিছে এটাই যে সময় নিদিয়ে আমাক তোমাৰ সময়টো মানে আমি সেই তেনেকৈ টাইপত দিব নোৱাৰোঁ মানে কামটোৱে তেনেকৈ মই সেনেকৈ টাইপৰ সময় দিব গ'লে মোৰ কাম নহ'ব বস্তু আৰু এতিয়া যদি আমি মানে ঘৰৰ সময় দিবলৈ চিন্তা কৰি থাকোঁ তেতিয়াতো আৰু আগবাঢ়িব নোৱাৰোঁ আৰু এইটো কিন্তু বহুত ডাঙৰ কথা এইটো যে আৰু মই ইয়াতে এটা ইম্পৰ্টেণ্ট কাহিনী ক'ব লাগিব এজন ল'ৰাই মানে সি নতুনকৈ পলিটিকেল কেৰিয়াৰ ষ্টাৰ্ট কৰিব সেই ল'ৰাটোক মই লগ পালোঁ সেই ল'ৰাটো মানে ৰিচেণ্টলি গাৰ্লফ্ৰেণ্ড এজনী বনাব আচ্ছা তো সেই ল'ৰাজন ছোৱালীজনীক ক'লে প্ৰথমে যে মই তোমাক ভাল পাব পাৰোঁ কিন্তু মোৰ এটা চৰ্ত আছে ছোৱালীজনীক সুধিলে ছোৱালীজনীক কি চৰ্ত নহয় ক'লে মই এই কেৰিয়াৰত গৈ আছোঁ তোমাক মই 1% সময় দিব নোৱাৰিম ইউ কেন ডু কাম এইটো ভাল সি আগতে ক্লিয়াৰ কৰি দিছে পিছত আৰু কমপ্লেইন নহ'ব আৰু সেই আমি এইবিলাক কৰিব পৰা নাই নহয় তেতিয়াতো আমি নাছিলোঁ এইবিলাকত তেতিয়াহ'লে তেতিয়া মানে যদি কওক বা ইমান আমি ব্যস্ত তেতিয়া ইনিচিয়েল ষ্টেজতো মই ইমান বিজি নাছিলোঁ মোৰ অকল কাম চাকৰি আৰু সেই আৰু এইটোৱে আছিলে ইমান ইনভলভমেণ্ট নাছিলে চাকৰি লাইফ থাকিলে আমি বেছিকৈ ফেমিলিক সময় দিব পাৰোঁ একজেক্টলি চাকৰি হৈ কি আপুনি দেওবাৰ ছেটাৰডে ছানডে দেওবাৰে বন্ধ পালে ফুৰিবলৈ গ'লে তেওঁ কেতিয়াবা কৈ থাকে আজিকালি আগতে তুমি ফুৰিবলৈ গৈছিলোঁ আগতে আমি চানডে মানে মাজতে ফুৰিবলৈ গৈছিলোঁ আগৰ কথা ক'লোঁ এতিয়া হৈ গ'ল বহুত আজি 2-2.5 বছৰ 3 এতিয়া এইবিলাক চানডে নাই এতিয়া মানে চানডে আৰু বৰবাদ হ'ল আৰু ভালে লাগিছে মই ভাল পাওঁ ঘৰত কমপ্লেইন থাকে এইটো বেলেগ কথা কিন্তু মই কামটো কৰি এইটোৱে মোৰ ভাল লাগে মই মেণ্টেলি ছেটিছফাইড থাকোঁ আৰু মানে মোৰ ছেটিছফেকশ্যনটোৱে মই মানে বিচাৰোঁ তাৰ পৰা যে মই কামত লৈ আছোঁ এইটো মই ছেটিছফাইড সেইটো কাৰণে মোৰ ঠিকে আছে মই মানে ড্ৰেইন আউট নহওঁ মেণ্টেলি যে মোৰ ড্ৰেইন আউট আৰু ভাল লগা নাই আমনি লাগি গৈছে সেইবিলাক নাহে মোৰ চ' সেই ড্ৰেইন আউট চলি থাকে যেতিয়া মানুহজনৰ এনেকৈ আহিব যে কামত কেতিয়াও নহ'ব এই মই এতিয়া ৰেষ্ট কৰিলোঁ কিমান কাম কৰিম এই ফিলটো যাতে কেতিয়াও নাহে আৰু আহিবও নালাগে কিন্তু এই ফিলটো মই এইটো বিচাৰোঁ যে এইটো কেতিয়াও নাহে মোৰ ভিতৰত মই সেইটোৱে ভাবোঁ কাৰণ আৰু আগবাঢ়ি যাব আছে আৰু কাম কৰিবলৈ বহুত বাকী আছে আগবঢ়াবলৈ আৰু বহুত বাকী আছে এইটোৱে ভগৱানত কওঁ যে এইটো মোৰ ভিতৰত কেতিয়াও নানিব দিয়ক যে সেই বস্তুটো যে হৈ গ'ল আই এম টায়াৰ্ড সেই টায়াৰ্ড ৱাৰ্ডটো আহিব নালাগে সেইটো যদি নাহে মই চলি থাকিব পাৰি একো প্ৰব্লেম নাই আৰু সেইটো নাহিব বিচাৰোঁ হয় আপোনালোকৰ NGO লৈ মই আৰু এটা কথা সুধোঁ NGO লৈ আপকামিং প্ৰজেক্ট কি আৰু প্ৰজেক্ট তাৰমানে কি মই এতিয়া বেছিকেলি এখন যিহেতু স্কিলৰ কথাটো ক'লোঁ সেইটো লৈ আমি কাম কৰি আছোঁ আমি এখন লাইফ কোচ এখন আমি ভাবিছোঁ যে ইহঁতৰ লগত লৈ কেনে আৰু মেণ্টেল হেল্থৰ কাৰণে আমি এখন কাম এটা কৰিব বিচাৰি আছোঁ য'ত অকণমান ল'ৰা ছোৱালী মানে মেণ্টেল হেল্থৰ কাম কৰিব গ'লে বেছিকেলি আপোনাৰ টিনেজাৰ গ্ৰুপৰ ল'ৰা ছোৱালীবিলাকৰ লগত কাম কৰিব লাগে সৰুবিলাকত লৈ কাম কৰি লাভ নাই সিহঁতে ইমানো মেণ্টেল হেল্থৰ চিটুৱেশ্যন অহা নাই কিন্তু সেই টিনেজাৰ গ্ৰুপত লৈ আমি ল'ৰা ছোৱালীবিলাক লৈ এটা গোট মিলাই কেনে আমি এখন লাইফ কোচ প্লাছ মেণ্টেল হেল্থৰ কাৰণে এখন কাম কৰোঁ কাৰণ মেণ্টেল হেল্থটো আজিৰ এইটো বিৰাট ইম্পৰ্টেণ্ট হেল্থ ফিজিকেল হেল্থ ইজ ইম্পৰ্টেণ্ট বাট মেণ্টেল হেল্থ ইজ মোৰ ইম্পৰ্টেণ্ট দেন ফিজিকেল হেল্থ কাৰেণ্ট ডেটোত কাৰণ ইমান মেণ্টেল প্ৰেছাৰ মানুহবিলাকত আহি গৈছে ভিতৰত বিকজ অফ ছ'চাইটিৰ প্ৰেছাৰ কওক ঘৰৰ প্ৰেছাৰ কওক বাহিৰৰ লগৰ কেইটাৰ প্ৰেছাৰ কওক সব মিলি কেনে মানুহে মেণ্টেলৰ ওপৰত ইমান ষ্ট্ৰেছটো লৈ লৈছে যে এটা ষ্টেজত মানুহে আৰু বেছিকেলি টিনেজাৰ গ্ৰুপত কি হয় আমি কিবা প্ৰেছাৰ ল'লেও আমি এণ্ড অফ দ্য ডে আমি গম পাওঁ বাদ দিয়ক কিছুমান এৰি দিব লাগে আৰু লেট ইট গ' হ'ব লাগে কিন্তু সেই পাৰ্টিকুলাৰ ছেগমেণ্টৰ ল'ৰা ছোৱালীবিলাকে লেট ইট গ'টো ইমান ইজিলি নিদিয়ে ইহঁতে ওপৰত ষ্ট্ৰেছটো লৈ কেনে কম্পিটিটিভ বস্তুটো মানে ভালকৈ বেয়া কম্পিটিটিভ বস্তুটো লৈ ইহঁতে সেই বেয়া কম্পিটিটিভ বস্তুটো যেতিয়া সোমাই যায় মানুহৰ ভিতৰত তেতিয়া মানুহবিলাকৰ অকণমান প্ৰব্লেমটো আহে এই প্ৰব্লেমটো আঁতৰিব গ'লে অকল মানে যোনে যাৰ ভিতৰত সোমাব ল'ৰা হওক ছোৱালী হওক সি অকলে তাৰ পৰা উঠি আহিব নোৱাৰে
তাৰমানে তাৰ কোনোবা হেল্প লাগিব মেণ্টেল ছাপৰ্ট লাগিব আৰু আজিকালি মানুহে আমাৰো এতিয়াও মানুহ এখন এটা আছে যে মানুহে চাইকেট্ৰিষ্ট কনচাল্ট কৰিব বেয়া পায় হয় যে মই পাগল হৈ গ'লো নেকি মানুহে কি ক'ব চাইকেট্ৰিষ্ট পাগলা হৈ গৈছে নেকি চ' সেই বস্তুটো আঁতৰিব গ'লে আপোনাৰ স্কুল কলেজ সেই ছেগমেণ্টৰ পৰাহে আপোনাৰ মেণ্টেল হেল্থৰ ওপৰত কাম কৰিব লাগিব আৰু সেই হেল্থৰ ওপৰত যেতিয়া আপুনি কাম কৰিব অট'মেটিকেলি সেই গ্ৰুপকেইটাক আপুনি আপলিফ্ট কৰিব পাৰিব এখন ভাল এটা মানে কি ক'লো আপোনাক ভাল কালচাৰ্ড আৰু আপোনাৰ ভেলুৱেবল বস্তুটো দিব পাৰিব ইহঁতক ইহঁতৰ নেক্সট গ্ৰ'থৰ কাৰণে সেইটো কাৰণে ভাবিছোঁ যে সেইটো লৈ আমি কাম কৰিম এতিয়া প্লেনিঙত আছে কিন্তু এটাই আমাৰ নৰ্মেলি প্ৰব্লেম থাকে আপোনাৰ এইটো লৈ যে মেণ্টেলি প্ৰব্লেম মোৰ হৈ আছে কিন্তু মই দেখাবলৈ মোৰ লাজ লাগে এক্সেক্টলি মই সেইটোৱে কথাটো ক'ম মানে কি দেখাবলৈ লাজ পালে কি যেতিয়া যোনে মেণ্টেল হেল্থ লৈ কাম কৰে বা লাইফ কোচবিলাক যোনে থাকে সিহঁতে কিন্তু কথা বতৰা পাতিলে গম পায় যে আচলতে প্ৰব্লেমটো কি আছে কাৰণ চবে ক'বলৈ মই বৰ যদি কিবা ডিপ্ৰেশ্যনত আছোঁ বা কিবা ষ্ট্ৰেছফুলত আছোঁ মই চবক ক'ব নোৱাৰোঁ মই কিবা ক্ল'জ এটা মানুহক ক'মহে বাই বহুত ডিপ্ৰেশ্যনত আছোঁ দেই আজি কিন্তু মই চবক সেই কথাটো ক'বলৈ কি হয় মোৰ বেয়া লাগিব কিয় কাৰণে মানুহে মোক কি ভাবিব মই কিবা পাগলা হৈ গ'লো নেকি বা পাগল হৈ গ'লো নেকি বেচিকেলি সেইটো নহয় এতিয়া সেই ক'ব গ'লে আপুনি যেতিয়া এই কথাটো ক'ব পাৰিব আজি যদি আপুনি কিবা এটা ষ্ট্ৰেছফুল চিটুৱেশ্যনত আছে আপুনি যদি আপোনাৰ লগৰকেইটাক যদি ক'ব পাৰিছে সেইটো টিচিংটো শিকিব লাগিব সেই মুখখন সেই খুলি মেলি কেনে আপুনি যে কথাটো পাতিব পাৰিছে মুখখন খুলি কেনে কথাটো ক'ব লাগিছে সেই টিচিংটো শিকিব গ'লেও আপোনাৰ এখন ভিতৰৰ পৰা বস্তুটো আহিব লাগিব কাৰণ নহ'লে আপুনি ক'ব নোৱাৰে আপুনি যদি নিজৰ ভিতৰতে ৰাখি দিয়ে বস্তুখন সেইটো আপোনাৰে বস্তুখন বেয়া হ'ব আৰু আমি ল'ৰা ছোৱালীবিলাকত আমি এই বস্তুটো শিকাব লাগিব যে এই বস্তুৰ পৰা কেনেকৈ অভাৰকাম কৰি যাব পাৰে চ' সেইটো হ'ল ইম্পৰ্টেণ্ট আৰু এইটো লৈ আমি ভাবিছোঁ এখন কামটো কৰোঁ কাৰণ এইটো ইটছ এ ভেৰি নিড অফ আৱাৰ মানে এইটো আৱাৰত ইটছ এ নিড ইটছ এ ইম্পৰ্টেণ্ট নিড ফৰ দিছ 100% কাৰণ এইটো ডেভেলপ যদি কৰি দিব পাৰোঁ তেতিয়া হৈ যাব আৰু বহুত স্কুল মানে আজিকালি বহুত কলেজ স্কুলবিলাকে এইবিলাক ষ্টাৰ্ট কৰিছে কিন্তু মই এইটোৱে ক'লোঁ আগতে আমি য'ত আমি কাম কৰোঁ আমি লোৱাৰ আণ্ডাৰ প্ৰিভিলেজ ছেকশ্যনত কাম কৰোঁ ডাঙৰ ডাঙৰ স্কুলবিলাকতে সিহঁতে থাকেই আৰু আজিকালি ষ্টাৰ্ট কৰিলে কিন্তু চব লোৱাৰ স্কুল আণ্ডাৰ প্ৰিভিলেজ স্কুলবিলাক যোনে আছে য'ত ইমান কেপাচিটি নাই সিহঁতে কিন্তু এই বস্তুটো কাম কৰিব পৰা নাই বিকজ অফ মেনি ৰিজনছ ফাইনেন্সিয়েল কনষ্ট্ৰেণ্ট হ'ব পাৰে প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ্ছৰ কাৰণে হ'ব পাৰে বা ল'ৰা ছোৱালীবিলাকত ইমান গাইড কৰিবৰ কাৰণে অপশ্যন নাই সেইটো কাৰণেও হ'ব পাৰে সেইটো যদি আমি দিব পাৰোঁ আমাৰ ছাইডৰ পৰা সেইটো ইহঁতক এটা বিৰাট হেল্প হ'ব মই ভাবোঁ আৰু সেইটো লৈ মই কাম কৰিব বিচাৰিছোঁ আৰু পডকাষ্টত বহি এতিয়া মাইণ্ডত কি চলি আছে চাওক পডকাষ্ট এই মুহূৰ্তত বেচিকেলি এনেকৈ চলা নাই নৰ্মেল যেনেকৈ তোমালোকৰ আড্ডা মাৰিছোঁ সেইটোৱে আৰু বেলেগ একো ভবা নাই আৰু মানে ভাল লাগিছে এইটোৱে ক'ব পাৰোঁ আহি কাৰণে নিজৰ ব্যস্ততাৰ দিনৰ পৰা অকণমান এটা বেলেগ এটা দিন সেইটো মোৰ কাৰণে এটা বেলেগ এক্সপিৰিয়েঞ্চ সেইটোৱে ভাল লাগিছে বস্তু আজি ছানডে এনেই নৰ্মেলি ছানডে কি কৰে নৰ্মেলি ছানডেত মই বাহিৰত কিবা নে কিবা কাম থাকেই মোৰ আৰু মানে পাৰ্টিৰ কিবা মিটিং চিটিঙত যদি কাম থাকিব পাৰে নহ'লে কিবা এনজিঅ'ৰ কাম চাম থাকিব পাৰে মানে নিজৰো কাম আছে সেইবিলাক থাকিব পাৰে সেইটোৱে আৰু কিন্তু এনেই নৰ্মেলি জব কৰা মানুহৰ কাৰণে ছানডে এটা ই কৰে ৰেষ্ট ডে মই ক'লোতো আপুনি গম পালে ছানডে মোৰ কাৰণে ৰেষ্ট নহয় বেচিকেলি এইটোৱে কমপ্লেইন থাকে যে ছানডেটো তোমাৰ আজিকালি যখন তুমি কিবা না কিবা কাৰণত লাগিয়ে থাকা হৈ গ'ল মোৰ সেইটো কাৰণে মই ভাল পাওঁ আৰু সেইটো লাইফ হৈ গৈছে মোৰ কাৰণে আৰু সেইটো চেঞ্জ কৰিলে একো নাই আৰু ঘৰত থাকাকৈ বাহিৰত থকাটো প্ৰেফাৰ কৰোঁ কাৰোবাৰ ভাল কনষ্ট্ৰাকটিভ কামৰ কাৰণে এনেই নহয় যে কিবা ফুৰি আছোঁ আড্ডা মাৰি সেইবিলাক কথা কোৱা নাই বাট কনষ্ট্ৰাকটিভ যদি কাম এটা কৰিব পাৰোঁ যদি অকণমান বেছিকৈ টাইম দিব পাৰিম আৰু সেইটো কাৰণে মই ছানডেটো প্ৰেফাৰ কৰোঁ ছানডে ছেটাৰডে প্ৰেফাৰ কৰোঁ আৰু ভালকৈ কাম কৰিব লাগে উইকেণ্ড বুলি একো নাই আৰু এদিন নাই আৰু হৈ গ'ল উইকেণ্ড আগতে বহুত কৰিছোঁ উইকেণ্ড চুইকেণ্ড এতিয়া আৰু উইকেণ্ড চুইকেণ্ড বাদ দিলোঁ আৰু হ'ল লাষ্ট মই আৰু এটা কথা সুধোঁ আপোনাক আপুনি যিটো BGMৰ হয় 26 চনত অসমত আপোনালোকে ইউথ লৈ কেনেকুৱা পৰিকল্পনা কৰিছে যে ইউথ ভোটাৰ লৈছে ইউথ ভোটাৰ লৈ আমি সদায় এখন পৰিকল্পনা আমাৰ আগতেও আছিলে আমি এখন মাজেৰে কাম কৰিছিলোঁ ইউথৰ এই MP ইলেকশ্যনৰ টাইমতে য'ত আমি ল'ৰা ছোৱালীবিলাক ইউথ ল'ৰা ছোৱালী কলেজৰ ল'ৰা ছোৱালীবিলাকৰ লগত আমি পাৰ্চনেলি গৈ কেনে তাতে আমি কথা বতৰা পাতিছিলোঁ আমাৰ কথাটো হ'ল যে আমাৰ ইমান দিনৰ যে আমাৰ চৰকাৰে যিবিলাক ভাল ভাল কাম কৰি গ'লে যিবিলাক পৰিকল্পনা কি হ'লে যে এডভান্টেজ আছাম ইটছ এ ভেৰি বিগ এচিভমেণ্ট ফৰ গভৰ্ণমেণ্ট
কাৰণ 4 লাখ more than 4 লাখ crores ইনভেষ্টমেণ্ট অসমত অহাটো ডাঙৰ কথা নহয় যে বহুত এটা হিষ্টৰিকেল কথাটো আৰু অকল অসম বুলি নহয় এইটো গোটেই নৰ্থ ইষ্টৰ ডেভেলপমেণ্টটো হ'ব কাৰণ আমি আজিলৈকে আমাৰ অসমত সবে আমি চালো যে ইমান ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ডেভেলপমেণ্ট নাছিলো নাই ফেক্টৰী নাই ইণ্ডাষ্ট্ৰী নাই চাকৰিৰ কাৰণে ল'ৰা ছোৱালীবিলাক বাহিৰত গুচি গৈছে ব্ৰেইন ড্ৰেইন বহুত হ'ল কিন্তু আজি আমাৰ বাহিৰৰ ল'ৰা ছোৱালীবিলাক ইয়াতে আহিব যেতিয়া থাকিব চাকৰি পাব কাম কৰিব সেইটো আমাৰ কাৰণে এখন সুন্দৰ পৰিৱেশ সৃষ্টি কৰি দিব আৰু হেবিলাক কথা বৰ্তা যদি আমি আমাৰ ইউথৰ ভিতৰত আমি লৈ গলে কথা পাতিব পাৰো এতিয়া হলে কিন্তু আমাৰ ইউথে আমাৰ সেই বস্তুটোৱে বিচাৰে আজি আমাৰ কোনে ঘৰৰ পৰা বাহিৰত গৈ চাকৰি কৰিব বিচাৰা নাই যোনে মানে বেলেগ অপচনছ নাই হি বাহিৰত গৈছে বা কিবা এটা ডাঙৰ কিবা এটা কৰিব গলে আহা কৰি লৈ বাহিৰত গৈছে বেলেগ কথা বাট ষ্টিল এ মেজৰ সাইড অফ এৰিয়া সাইজ ইহতে থাকে যে ইহতে ঘৰত থাকি কেনে ভাল যদি চাকৰি পাও এটা ঘৰতে সব বিচাৰ ঘৰতে থাকি দিও এটা আমাৰ যদি হে ডেভেলপমেন্টৰ যেতিয়া কাম হ'ব আৰু আমি যদি আমাৰ নেক্সট ল'ৰা ছোৱালীবিলাক যেতিয়া বুজাব পাৰিম যে আমাৰ গভৰ্নমেণ্টে কি ভাল কাম কৰি গৈছে হেতু লৈ আমি এখন এটা পৰিকল্পনা থৈছো যত আমি ল'ৰা ছোৱালীবিলাকৰ বিকজ দে আৰ দ্য মেজৰ ভোটাৰ্স 26 ইলেকশ্যনত আৰু ইহতৰ এখন নিৰ্ণায়ক ভোটাৰ হ'ব পাৰিব ইহতে এটা সমষ্টিৰ কাৰণে ইহতে মানে মেইন ডিসাইডাৰ অফ দ্য ভোটাৰ্স হ'ব পাৰে ইহতে যত তাতে যদি আমি আমাৰ ল'ৰা ছোৱালীবিলাকত আমি এজ এ BJIM মেম্বাৰ্ছ আমি যদি তাতে গৈ ইহঁতৰ লগত এখন মিটিং পাতিম আমি ইহঁতক আমি বুজাম বস্তুটো যে কেনে কি কৰিব লাগে আমাৰ চৰকাৰে কি ভাল কাম কৰি গৈছে আৰু ইহঁতৰ ফিউচাৰত কি হ'ব হেবৰ সেই বস্তুটো যদি আমি একদম গ্ৰাছৰুট লেভেললৈকে লৈ যাব পাৰো ডেফিনেটলি ইউথ আমাৰ লগত কানেক্ট হ'ব আৰু কানেক্ট হৈ আছে এতিয়াও বহুত ইউথ আমাৰ লগত কানেক্ট হৈ আছে AVP is one of the largest youth connective organization basically so আজি BJMৰ লগত যেতিয়া থাকিব ল'ৰা ছোৱালীবিলাক বহুত এখন ডাঙৰ BJM is a huge family অকল লিমিটেড নহয় সে huge family right now so BJMৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া গৈ কেনে আমি এইবিলাক কাম কৰিব পাৰো আমি আমাৰ ল'ৰা ছোৱালীবিলাকক বুজাব পাৰো কলেজৰ ল'ৰা ছোৱালীবিলাকক গাঁৱৰ ল'ৰা ছোৱালীবিলাকক চহৰৰ যিমান আছে সেইবিলাকক ক্লাববিলাক অৰ্গানাইজেশ্যনছ বিলাকত অটোমেটিকলি হট আমাৰ লগত অ্যাটাচমেন্ট হ'ব আৰু সেই পৰিকল্পনাটো লৈ আমি কাম কৰিব লাগিব আৰু হেতু আমি কাম কৰিবলৈ প্ল্যান কৰিছোৱে আগুৱা দিনতে কামটো ষ্টাৰ্ট হ'বই সাগে বেতিয়া আমাৰ পেট্ৰিটোৱে ডিসাইড কৰিব কেতিয়াটো কামটো ষ্টাৰ্ট কৰিটো আমি ক'ব নোৱাৰে বস্তুখন কিন্তু আমাৰ প্ল্যানিংটো তেনেকে টাইপৰ আছে আৰু এটা তেনেকে কাম কৰিয়ে থাকো আমি সো হেতু লৈ আমি নেক্সট আমি আশা কৰো যে ইহতে আমাৰ লগত অ্যাটাচড হ'ব আৰু আমাৰ ৰিজাল্টটো ভালে হ'ব 26 তে ভালে হ'ব ৰিজাল্টটো থ্যাংক ইউ সো মাচ দাদা ভাল লাগিলে পডকাষ্ট তোমাৰ ভাল লাগিলে আপোনাৰ ভাল লাগিছে ভাল লাগিলে কাম এটা এটো দি গলে তোমাৰ লগত কথা বাৰ্তা পাতি কেনে আশা কৰো যে তোমাৰ এখন আৰু ডাঙৰ হ'ব all the best wishes and great success thank you so much thank you